অশৰীৰী আত্মাৰ উৎপাতত থাকিব নোৱাৰা হৈছে অসমৰ এটা অঞ্চল। নিশা হলেই একাংশই শুনে মহিলাৰ কান্দোন। ভয়ত পেপুৱা লাগিছে ৰাইজ। মোবাইলে মোবাইলে ভাইৰেল হৈছে ভূতৰ কান্দোন আৰু ফটো। সেইদিনাখন তেখেতৰ তিলনি কৰি গৈ থাকোঁতে তেখেতৰ ৰিলেশ্যনৰ কোনোবা এজনে এইটো ৰাস্তাতে অলপ আগত আপোনাৰ কিবা মানুহ এজন পাৰ হৈ যোৱা নিচিনা দেখিলে। দেখি পেলাই তেখেত মানে অলপ হতভম্ব হোৱা নিচিনা হ'ল। হৈ পেলাই অকণমান পিছতে দেখিলে তেখেতৰ চাইকেলখনত ছাগলী পোৱালি এটাই জাপ মাৰি দিলে। জাপ মাৰি দিওঁতে মানুহজন পৰি গ'ল। পৰি যোৱাৰ পিছত বোলে মানুহজনে অকণমান চেঞ্চ নাইকিয়া নিচিনা হ'ল। অকণমান লাহেকৈ উঠি চাই দেখিছে ছাগলীটোও নাই, মানুহো নাই। হয়, আজিৰ যুগত ভূতৰ উৎপাত শুনিবলৈ কিবা আচহুৱা যেন লাগিলেও সেই ভূতেই এতিয়া হাহাকাৰ লগাইছে নগাঁৱৰ এটা অঞ্চলত। নিশা হ'লে জনশূন্য হৈ পৰে অঞ্চলটোৰ বাটপথ। সন্ধিয়াতে নিতাল মাৰে গাঁও। ঘটনা নগাঁৱৰ বহমপুৰ। আৰু বহমপুৰৰ অঞ্চলবাসীৰ মোবাইলে মোবাইলে ভাইৰেল হৈছে এইখন ফটো। সমান্তৰালভাৱে ভাইৰেল হৈছে ভূতৰ কান্দোন হিচাপে ভাইৰেল হোৱা মহিলাৰ এই কান্দোন। পাছে এই ভাইৰেল ভূতক লৈ একাংশৰ অভিযোগ যে চুৰিৰ ফন্দি পাতিবৰ বাবে একাংশই গ্ৰহণ কৰিছে এনে ভাইৰেল ভূতৰ কৌশল। নাই, তেনেকুৱা একো আমিতো দেখিবলৈ পোৱা নাই। আমাৰ ইয়াত গাঁও অঞ্চলততো আমি ৰাতি অকণমান ইফালে ঘূৰি পকি থাকোঁৱেই। হয়তো এনেকুৱা আমি কেতিয়াও পোৱা নাই। আৰু মই ভাবোঁ এইটো মানে লৈ পেলাই পিছত কিবা ধৰি লওক চুৰ হৈ থাকে। আজি হৈ আছে আমাৰ ইফালে গাঁৱতো বহুত। নাই, এইটো তেনেকুৱা হ'ব নালাগে। আমাৰ দৃষ্টিভংগীতো তেনেকুৱা একো নাই মই ভাবোঁ। কাৰণ ধৰি লওক ভূত ওলা বুলি কোৱাৰ লগে লগে মানুহে কিবা এটা এনেই দেখি গ'লে আজিকালি পূৰা আচম্বিত হৈ যায়। গতিকে সেই প্ৰচাৰটো এই তেনেকৈ চলি যোৱাৰ কাৰণেহে হৈছে মানে। এনেই কোনো আমি কিন্তু এতিয়ালৈকে আজি ক'তো পোৱা নাই। তেনেকুৱা দুষ্ট চক্ৰ কিবা এইটো হ'ব পাৰে। এনেকুৱা কৰি পেলাই ধৰি লওক মানুহবিলাক অলপ ঘৰত সোমাই থাকিব, মানুহ নোলাব বাহিৰলৈ। তো তাৰ ফলত সিহঁতে অসুবিধা ল'ব। গতিকে আমি ভাবোঁ তেনেকুৱা একো ইয়াত একো ওলোৱা নাই, আজিলৈকে আমি দেখা নাই। ৰাইজক কিবা আহ্বান জনাবা? ৰাইজক কি আহ্বান জনাম, ধৰি লওক এনেকৈ মোবাইলত যিকোনো বস্তু দি দিলে, আজিকালিতো AI জমানাও চলি আছে। গতিকে পটককৈ কিবা এটা আহি গ'লে ধৰি লওক ইমান হেৰি কৰিব নালাগে আৰু আচম্বিত হ'ব নালাগে। গতিকে ইমান তেনেকুৱা একো অসুবিধা নাই। বহমপুৰৰ পৰা হিমাংশু বৰাৰ ৰিপৰ্ট, অসম লাইভ 24।